ইনভেষ্টমেণ্ট সামিট এইবাৰ আমি বহুত ব্যয়বহুল কৰিব খোজা নাই। আমাৰ চৰকাৰৰ তিনিটা প্ৰতিনিধি দল তিনিটা ছেগমেণ্টত তিনিখন বিদেশী ৰাষ্ট্ৰলৈকে ছিংগাপুৰ আৰু জাপানলৈকে এটা প্ৰতিনিধি দল আমেৰিকা, এটা প্ৰতিনিধি দল ইউনাইটেড কিংডম আৰু ইয়াৰ যিকোনো এটা প্ৰতিনিধি দলে যাওঁতে ডুবাই। অৰ্থাৎ আমি বহুত বেছি 16-20খন দেশত আমি যাব খোজা নাই, যাতে অলপ গোটেই ব্যৱস্থাটো সংকুচিত হ'ব পাৰে। সেইকাৰণে আমি এটা প্ৰতিনিধি দল ছিংগাপুৰ, জাপান, এটা প্ৰতিনিধি দল আমেৰিকা যুক্তৰাষ্ট্ৰ, এটা প্ৰতিনিধি দল ইউনাইটেড কিংডম আৰু ইয়াৰ যিকোনো এটা প্ৰতিনিধি দলে ডুবাইত অন দ্য ৱে আমাৰ ৰোড শ্ব' তেওঁলোকে কৰিব। আৰু দেশৰ আমি গোটেইকেইখন মেট্ৰপলিটন, বিশেষকৈ মুম্বাই, নতুন দিল্লী, হায়দৰাবাদ, বেংগলোৰ, চেন্নাই, আহমেদাবাদ আৰু কলকাতা, এই 6খন জাগাত আমি অসমৰ ইনভেষ্টমেণ্ট সামিটৰ ওপৰত আমি 6খন ৰোড শ্ব' কৰিম, যাতে লিমিটেড হয় আৰু থিম অৰিয়েণ্টেড হয়। আৰু ইয়াৰ লগতে যিহেতু আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আলোচনা কৰিছোঁ, ইয়াৰ মাজতে আমি ভূটানলৈকেও যাম, কাৰণ আমি কেইবাটাও টেকনিকেল ৱৰ্কশ্বপত আমি দেখা পাইছোঁ যে ভূটানৰ পৰা নামি অহা পানীক আমি অসমৰ জলসিঞ্চন আৰু জল যোগান এই দুইটা কামত আমি খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। ওদালগুৰি জিলাৰ বহুকেইটা স্থানত আমি ভূটানৰ পৰা নামি অহা পানীৰে জল জীৱন মিছন আঁচনি আমি কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি ইয়াক টেকনিকেলি এছেছ কৰোঁতে আমি দেখা পাইছোঁ যে ভূটানৰ পৰা নামি অহা পানীক আমি যদি জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে বছৰটোৰ আটাইকেইটা মাহতে নামনি অসম আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ খেতিপথাৰসমূহত পানী আমি 365 দিনে আমি ৰাখিব পাৰিম। আমাৰ জান জুৰিসমূহ শুকাই যায় যদিও ভূটানৰ জান জুৰিসমূহ শুকাই নাযায়। সেইকাৰণে ভূটানৰ পৰা ইয়াত কিবা বিনিয়োগ আহিব তাক আশা কৰি নহয়, কিন্তু ভূটানৰ প্ৰাকৃতিক সম্পদক অযথা এনেই অসমলৈকে অহাৰ পৰিৱৰ্তে বা পানী এনে আহিলে আমাক ইয়াত বানপানী কৰিলে, তাৰ পৰিৱৰ্তে আমি ইয়াক গঠনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ নেকি, তাৰ বিষয়েও ইনভেষ্টমেণ্ট সামিটৰ ৰজিতা খুৱাই আমাৰ এটা প্ৰতিনিধি দল ভূটানতো যাব আৰু ভূটান চৰকাৰৰ লগতো আলাপ আলোচনা কৰিব।